সদায়তো জিমিয়ে বনোৱা বস্তুবোৰ দেখি থাকে। আজি জিমিৰ লগৰজনীয়েনো কেনেকে পোলাও বনালে আপোনালোকৰ চাবলৈ মন আছেনে? তেনেহলে আহকচোন চাওঁ। তাইক ঘিউতে কাজু কেইটা ফাৰ্ষ্টতে ফ্ৰাই কৰি ললে আৰু তাতে পিয়াজ দি দিলে। পিয়াজখিনি ইমান মিহি মিহিকে কোনে কাটিলে জানেনে? মই কাটিছো। এইখিনি অকনমান টাইম ভাজি তাতে খুন্দি থৈ দিয়া আদা নহৰু দি দিলে আৰু দি দিলে গৰম মছলা যেনে লং, ইলাইচি, দালচিনি, তেজপাত। তাৰ পিছত এচামুচ মান চেনি দিলে। চেনি দিলে কালাৰটো বহুত ধুনীয়া হয়, সেইটো কাৰণে। এতিয়া তাতে কুটি থৈ দিয়া চব্জি দিলে, য'ত আছিলে গাজৰ আৰু ফ্ৰেঞ্চ বিন আৰু ড্ৰাই ফ্ৰুটছ খিনিও দি দিলে। এতিয়া তাতে অকনমান মছলা দি দিলে, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ আৰু অকনমান জালুকৰ গুৰি আৰু লগতে অকনমান নিমখো দি দিলে। লাগি ধৰাৰ কাৰণে অকনমান পানীও দিলে বাৰু। এতিয়া তাতে চাউল খিনি দি দিলে, তিয়াই থৈ দিয়া। এইখিনি আধা ঘন্টামান তিয়াই থৈছো দেই। আৰু তাই কেৰাহীত বনাইছে যাতে ভালকে লৰাই ভাজিব পাৰে চাউলখিনি অকনমান শুকান হোৱালৈকে। এতিয়া চাউলখিনি কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিছে আৰু জোখমতে পানী দি এটা হুইচেল মাৰিব দিলে। আৰু আমাৰ ধুনীয়া খিলা পোলাও ৰেডি। মোৰ লগৰজনীৰ পোলাও ৰেচিপি আপোনাৰ কেনেকুৱা লাগিলে জনাব আৰু ভাল লাগিলে ঘৰত ট্ৰাই কৰিব নাপাহৰিব দেই।